খালৰভিঠা গাঁৱত মাদক দ্ৰব্য মদ ভাং ড্ৰাগছৰ বিৰুদ্ধে অনুষ্ঠিত হয় সজাগতা সভা। বৰপেটা জিলাৰ নৱগঠিত পাকাবেতবাৰী সমষ্টিৰ অন্তৰ্গত খালৰভিঠা এম.ই. স্কুলত মাদক দ্ৰব্য মদ ভাং ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সভা অনুষ্ঠিত হয়। আবু বাকৰ ছিদ্দিকৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত মদ ভাং ড্ৰাগছ আদি মাদক দ্ৰব্য সেৱন আৰু বিক্ৰী কৰা সকলক সভাৰ পৰাই সকিয়াই নিদিয়ে। লগতে সমূহ ৰাইজক একেলগে মাদক দ্ৰব্য বিক্ৰী কৰা ব্যক্তিৰ ঘৰত গৈ বিক্ৰী কৰা বন্ধ কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। সভাত গাঁৱৰ পৰা মাদক দ্ৰব্য সেৱন আৰু বিক্ৰী বন্ধ কৰাৰ বাবে এখন তদাৰক আৰু এখন শৈক্ষিক সমিতি গঠন কৰা হয়। উক্ত সমিতিৰ জৰিয়তে গাঁওখনৰ ৰাতি 8 বজাৰ পিছৰ পৰা মাদক দ্ৰব্য সেৱন আৰু বিক্ৰী কৰা সকলৰ বিৰুদ্ধে অভিযান চলোৱা সিদ্ধান্ত হ'ব বুলি সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰা হয়। ইয়াৰ উপৰি সভাখনত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। উক্ত সভাত উপস্থিত থাকে অৱসৰপ্ৰাপ্ত অধ্যক্ষ আবুল পাছান দেৱান, প্ৰাক্তন সভাপতি মুছাৰফ হুছেইন, হৰেন্দ্ৰ চিত্ৰা, ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ শিক্ষক মনোৱাৰ হুছেইন, জনকল্যাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আব্দুল জব্বৰ, বিশিষ্ট সমাজকৰ্মী বাহাৰুল ইছলাম, খালৰভিঠা এম.ই. স্কুলৰ প্ৰধান শিক্ষকৰ লগতে খালৰভিঠা, চকেৰভিঠা আৰু কমলপুৰ গাঁৱৰ ৰাইজ। এই মিটিঙৰ মূল উদ্দেশ্য হৈছে যে সমাজৰ পৰা যি ড্ৰাগছ মদ ভাং চিকৰ আদি প্ৰচলিত হৈ আছে ইয়াক যাতে সম্পূৰ্ণভাৱে আমি বন্ধ বা নিৰ্মূল কৰিব পাৰোঁ তাৰ পদক্ষেপ আজিৰ সভাই সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰস্তাৱ লৈছে যে আমাৰ এলেকাত কোনো ধৰণৰ নিচাজাতীয় বস্তু মাদক দ্ৰব্য কোনোবাই বেচা কিনা নিষেধ আৰু সেৱন কৰাও নিষেধ বুলি আজিৰ সভাত প্ৰথম প্ৰস্তাৱ গ্ৰহণ কৰে। দ্বিতীয় হৈছে আমাৰ অঞ্চলত শৈক্ষিক পৰিৱেশ উন্নত কৰাৰ কাৰণে এখন শৈক্ষিক কমিটিও ইতিমধ্যে হৈছে। এই শৈক্ষিক কমিটিৰ কাম হৈছে যে এই অঞ্চলটোত এটা তাৰমানে কোনোবাই কোনো ছাত্ৰ ছাত্ৰী নাজানে হঠাৎ তাৰমানে তদাৰকী কৰা হ'ব যাতে 10টা বজাৰ আগতে কোনো ল'ৰা ছোৱালীয়ে লেখাপঢ়া বাদ দি টোপনিত যাব নোৱাৰে বা ৰাস্তাত আড্ডা মাৰিব নোৱাৰে। এই ধৰণৰ যিবিলাক অসামাজিক কাম চলি থাকিব এইবিলাকৰ বিৰুদ্ধে এই শৈক্ষিক পৰিৱেশ কমিটিয়ে পদক্ষেপ গ্ৰহণ কৰিব। তাৰোপৰি স্কুলসমূহত যদি কোনোবা ছাত্ৰই শিখৰ গুটকা এই ধৰণৰ বস্তু ব্যৱহাৰ কৰে তেতিয়াহ'লে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে আজিৰ সভাত শিক্ষা অনুষ্ঠানৰ মুৰব্বী দুজনক দায়িত্ব বা কৰ্তৃত্ব অৰ্পণ কৰিছে। তাৰোপৰি কোনো ছাত্ৰই যাতে মোবাইল শিক্ষানুষ্ঠান ব্যৱহাৰ কৰিব নোৱাৰে তাৰ কাৰণে ব্যৱস্থা কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। মোটামুটি আজিৰ সজাগতা সভাই আমাৰ অঞ্চলত যাতে সম্পূৰ্ণৰূপে ড্ৰাগছ তাৰমানে আমি বন্ধ কৰিব পাৰোঁ তাৰ কাৰণে সকলো ৰাইজেই ইয়াত অংশগ্ৰহণ কৰিছে আৰু সমাজৰ পৰা এই বিধি দূৰ কৰাৰ কাৰণে আপ্ৰাণ চেষ্টা কৰাৰ কাৰণে প্ৰতিজ্ঞাবদ্ধ হৈছে। এইখিনি আজিৰ সভাৰ আলোচনা। মই আশা কৰোঁ আজিৰ এই সজাগতা সভাৰ জৰিয়তে আমাৰ বৃহত্তৰ কয়াকুছি অঞ্চলত এটা বিৰাট মেছেজ ওলাই যাব যে ড্ৰাগছ এটা সামাজিক ব্যাধি, মদ ভাং গাঁজা যিসকলে ডেকা প্ৰজন্মক পংগু কৰি পেলায়। গতিকে এই মেছেজটো সৰ্বত্ৰে বিয়পাই যাব আৰু এই বিয়পনি এটা বিশাল কৃতকাৰ্যতাৰ দিশত আমাৰ যুৱ প্ৰজন্মক আগবঢ়াই নিব বুলি মোৰ এটা দৃঢ় বিশ্বাস।